বিজেপিৰ ৰাজ্যিক সভাপতিৰ নিৰ্দেশ মৰ্মে আপোনালোকে চিৰাং জিলাত আজি চিলাৰাই দিৱস উদযাপন কৰি আছে, এই সম্পৰ্কত কি ক'ব? হয়, আজি আমাৰ কাৰণে আজি বহুত এটা ভাল বিশেষ দিন বা ভাল দিন বুলি ক'ব লাগিব। আজি আমাৰ যি অসমৰ যি ৰাজ্যিক সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ অসমৰ যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁলোকে এটা সুন্দৰ পদক্ষেপ লৈছে বুলি ক'ব লাগিব। কাৰণ আজি অসমৰ যি আমাৰ 39খন সাংগঠনিক জিলা আছে, এই সাংগঠনিক জিলাত আমি আজি উলহ মালৰে গোটেই জিলাবিলাকতে আমাৰ বিশ্ব মহাবীৰ যি চিলাৰাই, এই চিলাৰাই দিৱসৰ লগত সংগতি ৰাখি আজি আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। তদ্ৰূপ আমাৰ চিৰাং জিলাতো আজি আমি আমাৰ তেখেতৰ সুঁৱৰি আমি দিনজোৰা কাৰ্যসূচী লৈছোঁ। আৰু আমাৰ এই লগত সংগতি ৰাখি আমি বিভিন্ন আমাৰ যি ৰাজবংশীৰ থলুৱা কৃষ্টি যিবিলাক আছে, যেনেকৈ হুদুম নৃত্য, গোৱালী নৃত্য, কুছাৰ নৃত্য, এইবিলাক আমি ইয়াতে প্ৰদৰ্শিত কৰি আছে। আৰু এই চেগতে মই আপোনালোকৰ মাধ্যমেৰে আমাৰ মাননীয় যি সভাপতি আছে আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ যি মাননীয় মুখ্যমন্ত্ৰী আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁলোককো মই ধন্যবাদ জনাম যে আমাৰ কোচ ৰাজবংশীৰ নিচিনা এটা জাতিক তেওঁলোকে তেওঁলোকে এটা মঞ্চত তেওঁলোকে দিবলৈ চেষ্টা কৰিছে। কাৰণ আজি এই মাধ্যমত আমি আমাৰ যিবিলাক উঠি অহা নৱপ্ৰজন্ম আছে, সেই নৱপ্ৰজন্মবিলাকক আমি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক আমাৰ মহান মহান ব্যক্তিসকল আছে, যেনেকৈ আমাৰ কোচ ৰাজবংশীৰ যি আজি বিশ্ব মহাবীৰ চিলাৰাই, এই চিলাৰাইক আমি এটা মঞ্চ আমি দিবলৈ সক্ষম হৈছোঁ বা আমি এটা সমাজৰ লগত পৰিচয় দিয়াৰ কাৰণে এটা সক্ষম হৈছোঁ। গতিকে এই চেগতে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু এনেকৈ আগন্তুক দিনতো আমাৰ যিবিলাক বিভিন্ন জাতি জনগোষ্ঠী আছে, এই জনগোষ্ঠীবিলাকৰো যিবিলাক মহান মহান আমাৰ শ্ৰদ্ধাৰ ব্যক্তিসকল আছে বা শ্ৰদ্ধাৰ যোদ্ধাসকল আছে, তেওঁলোককো আমি এই ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ কাৰ্যকৰ্তা হিচাপে আমি তেওঁলোককো যদি আমি শ্ৰদ্ধা জনাবলৈ সক্ষম হওঁ, এনেকুৱা এটা আমাৰ কাৰণে এটা বহুত ভাল লগা পৰিৱেশ এটা হ'ব বুলি মই ভাবোঁ। ধন্যবাদ। বিজেপিৰ ৰাজ্যিক সভাপতিৰ নিৰ্দেশ মৰ্মে আপোনালোকে চিৰাং ডিষ্ট্ৰিক্টত বিশ্ব মহাবীৰ চিলাৰাই দিৱস উদযাপন কৰি আছে, এই সম্পৰ্কত কি ক'ব? প্ৰথম কথা হৈছে আমি আজি মহাবীৰ চিলাৰাই দিৱসৰ আমি 515 সংখ্যক জন্ম দিৱস আমি উদযাপন কৰি আছোঁ। আমাৰ মাননীয় সভাপতি দিলীপ শইকীয়া অসম প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টি, তেওঁৰ নিৰ্দেশ মৰ্মে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে গোটেই অসম জুৰি আজি আমাৰ জিলা কাৰ্যালয়বোৰত এই বিশ্ববীৰ চিলাৰাই দিৱসৰ জন্ম জয়ন্তী উদযাপন কৰা হৈছে উলহ মালহেৰে। বিভিন্ন ৰাজনৈতিক দল আহিছে আৰু গৈছে, কিন্তু একমাত্ৰ মই দেখিছোঁ যে ভাৰতীয় পৰম্পৰা, ভাৰতীয় সংস্কৃতিক আৰু ভাৰতীয় বীৰ সন্তানবোৰক সন্মান জনোৱা একমাত্ৰ দল হৈছে ভাৰতীয় জনতা পাৰ্টি। আৰু সেই দলৰ এজন নিষ্ঠাবান কাৰ্যকৰ্তা হিচাপে, এজন সদস্য হিচাপে নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আজি বিশ্ববীৰ চিলাৰাই দিৱস আমাৰ বিভিন্ন জিলাৰ লগে লগে আমি বিজনী ভাৰতীয় জনতা পাৰ্টিৰ যি জিলা কাৰ্যালয় আছে, সেই কাৰ্যালয়ত আমি দিনজোৰা কাৰ্যসূচীৰে আমি এই জন্মদিৱস উদযাপন কৰিবলৈ লৈছোঁ। আমি জ্যেষ্ঠসকলক ইয়াৰে কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকসকলক জ্যেষ্ঠসকলক আমি মাতিছোঁ। বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত তেওঁলোকে জড়িত হৈ থকা সেই ব্যক্তিসকলক আমি মাতি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। এটা আলোচনা চক্ৰ ৰাখিছোঁ বীৰ চিলাৰায়ৰ ওপৰত। আচলতে এই শুক্লধ্বজৰ নাম কেনেকৈ বীৰ চিলাৰাই হ'ল, সেই কথাৰ ওপৰতে আমাৰ তাৎপৰ্যপূৰ্ণ এটা আলোচনা ইয়াতে হৈছে। আমাৰ বিভিন্ন ঘাত প্ৰতিঘাতক নেওচি পেলাই এই শুক্লধ্বজদেৱে তেওঁৰ ক্ষমতাৰ দ্বাৰা, তেওঁৰ যিখিনি শক্তি, সেই শক্তিৰ দ্বাৰা বিভিন্ন ৰাজ্যতে জয় কৰিবলৈ লৈছে। আজি যিখন বিজনীত আমি থিয় হৈ আছোঁ, সেইখনো কোচ ৰাজবংশীসকলৰ ৰজা বিজিত নাৰায়ণৰ নামেৰে নামাকৰণ। আমি গৰ্ব অনুভৱ কৰোঁ যে আমি আজি আমাৰ সভাপতিৰ নিৰ্দেশ মৰ্মে এই জন্মবাৰ্ষিক আমি পালন কৰি আছোঁ। আৰু মই ইয়াৰ পৰা যুৱ প্ৰজন্মক বিশেষকৈ আহ্বান জনাম, অনুৰোধ জনাম যে তেওঁলোকে আজিৰ এই অনুষ্ঠানৰ পৰা কিছু শিক্ষা আমি ল'ব লাগিব। নিজৰ কলা সংস্কৃতি, নিজৰ মাতৃভূমিক ৰক্ষা কৰাৰ দায়িত্ব প্ৰতিজন ভাৰতীয় বা প্ৰতিজন ডেকা বন্ধুসকলৰ, প্ৰতিজন নাগৰিকৰ। আৰু সেই শিক্ষা আমাৰ বিভিন্ন ৰজা মহাৰজাই তেওঁলোকে আমাক দি থৈ গৈছে, যেনেকৈ আমাৰ চিলাৰায়দেৱে দি থৈ গৈছে। তো আশা ৰাখিছোঁ যে ইয়াৰ পৰা
আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ যি প্ৰচেষ্টা যে আমাৰ মাজত সেই ভাতৃত্ববোধ জগাই তোলা, আমাৰ মাজত দেশ মাতৃৰ সেৱাৰ কাৰণে দেশ মাতৃৰ মনোভাৱ জগাই তোলা, আমাৰ মাজত আমাৰ কলা সংস্কৃতিক ৰক্ষা কৰাৰ যিটো মনোভাৱ, সেই মনোভাৱ জগাই তোলাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাত মই ভাবোঁ যে গোটেই অসমৰ ডেকা বন্ধুৱে নিশ্চয়কৈ সঁহাৰি জনাব আৰু তাৰ পৰা কিছু হ'লেও প্ৰেৰণা লাভ কৰিব। আৰু সেয়ে মই আকৌ এবাৰ আপোনালোকৰ জৰিয়তে মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।